দোনাহাৰিলি কলিংগয়ো লগতে হয় খলখলি মুহুৰ বচনে যেবে নদয়া পদিয়া পোষক মাজত দেবে ভুলক ব্ৰহ্মা আকাশী বচন কৰি গল সুখে বেলা নুহি নুহি দুপাখা বলুখে জিলা গতিকে পাখা খেল খেলিছিলে আৰু বলৰাম জিকিলে ৰূপমবীৰ হাৰিলে পাখা খেলত কাজিয়া হয় যে হয়নে বাৰু কৰি থাকে সেইকাৰণে তাত থাকিব আমি নেপালীয়া উদাহৰণ এটা কৰি আমাক দেখুৱাই দিছে সমাজলৈ ও দুয়োবাৰ ধৰ্ম ৰূপে জিনিলে পুনৰূপী ৰুক্মবীৰে মিছা মাতে চলে ৰুক্মবীৰে হাৰিলে হ'লেও তেওঁ মিছা মাতে বোলে মই নাই মাৰা মই জিকিছো বুলি কৈছে এতিয়া এটা কথা সিদ্ধান্ত হ'ল কাবাই কল যিখন গৃহত এই পাখা মদ খাই আহিব সেইখন গৃহতো কলি থাকিবই উদাহৰণ স্বৰূপে এই লক্ষীশ্বৰীত এটা কাহিনী আছে কাহিনীটো হ'ল এজন মানুহৰ এগৰাকী কন্যা আছিল সেই কন্যাগৰাকী এজন উপযুক্ত বিষ্ণু স্বৰূপ হলে বিবাহ দিলে বিবাহ দিওঁতে বহু ধন টকা পইচা ঐশ্বৰ্য বিভূতি আগবঢ়াই দিলে ই মিছাকে সেই ধন ঐশ্বৰ্য বিভূতিবিলাক পাই পাখা খেল খেলিবলৈ পাখা খেল খেলোতে তাতে গোটেই যি যেনেকে যৌতুক সম্পত্তি আছিল এইবিলাক চব অৰ্পণ কৰিলে সদৰ শেষত মদ পানী খাই গৈ আহি মানুহজনী উৰাই ঘূৰাই মৰিয়াই ৰাতি 9টা বজাত 10টা বজাত সোমাবহি দৰজাখন অকণমান মেলি দিয়া দেৰি হোৱাৰ লগে লগে উধাই মৰিয়াই সদৰ শেষত সেই আইগৰাকী বিৰতি নাইকিয়া হ'ল কান্দি ৰ'দৰ মানে পুৱা ভাগতে ৰ'দৰ তাপটো বৰ চোকা মাৰি গৈছে গোটেইখন উপহি আছে চকলি তুলি মেলি চকু পানী দুই ধাৰে বৈ গৈছে কান্দি থকা অৱস্থাতে এই কৃষ্ণই আৰু মানে লক্ষীয়ে দুজনে আলোচনা কৰিলে কৃষ্ণই কৈছে বোলে প্ৰিয়ে তুমি কথা এটা চিন্তা কৰি আছা বোলে হয় আমি যে অবলা নাৰী কথা চিন্তা কৰিবই লাগিব হয় প্ৰিয়ে পিছে এটা কথা সেই পৰীক্ষাটোৰ কাৰণে তোমাকে এবাৰ আমি দায়িত্ব দিছোঁ তুমিয়ে যাব লাগিব পাৰিবানে আৰু মই বৈকুণ্ঠৰ পৰা নীৰৱে তোমাৰ পৰীক্ষাটো মই চাই থাকিম হ'বনে বোলে হ'ব লক্ষীয়ে এগৰাকী বুঢ়ী ৰূপ ধাৰণ কৰি লাখুটিডাল লৈ তেওঁ আহি আছে সেই আইগৰাকীক ধৰিলে আইগৰাকীক মাতিছে আয়ো বহিছেনে বহিছেনে এনেকে কেইবাবাৰো মাতিলো এই ৰাস্তাদি যে এগৰাকী আয়ে মাতি আছে সেই কথাটো অনুভৱেই হোৱা নাই মানুহজনৰ কথাখিনিতেই চিন্তা কৰি আছে ইমান ধন টকা পইচা ঐশ্বৰ্য বিভূতি দি মোক বিয়া দিলে মোক শান্তিটো পাব লাগে মা দেউতা মাৰ দৰে হৈ পৰিছে আৰু লগতে মোৰ আৰু জীয়াই থাকিবলৈ মোৰ মন নাই হে প্ৰভু মোক উন্নতি দিয়া কি কাম মই কৰিম আৰু এই মতাজনক মই কেনেকৈ ভাল কৰিব পাৰিম মই মৰিয়ে যাম কিন্তু মৰিলে মোৰ লাভ নহ'ব মই মতাটোক ভাল কৰাটোহে মোৰ একমাত্ৰ উদ্দেশ্য কি কৰোঁ কি নকৰোঁ ভাবি কৰি থাকোঁতে লক্ষী মাতটো শুনিলে আমাকে মাতিছিলে হয়
আপোনাকে মাতিছিলে আহকচোন আহে আহক সোমাই আহিলে আইতাকে কান্দি কান্দি হিকটিয়াই কাষণখন আনি দিলে আৰু বহিবলৈ দিলে তাৰপিছত পানী আনি দিলে খাবলৈ পানীকণ খোৱাৰ পিছতে ক'লে বোলে আইও তোমাৰ মনটো ইমান বেয়া দেখিছো তোমাৰ কিবা বিপদ আহিছে নি বাৰু কি বিপদৰ কথা কৈছে স্বামীক ভগৱন্তে মোক যিজন দিলে সদায় তেওঁ মাৰ খাব লাগে দেউতায়ে মায়ে দিয়া যৌতুক সম্পত্তি সব আশাকে হেৰুৱাই মদ পানী খাই সদায় মোক মাৰধৰ কৰে মোক চাওকচোন এইবিলাক গাৰ কি হৈ আছে দেখিছেনে লক্ষীয়াই চকু পানী ধুই ঘাই গৰ্ভত ধৰিব তেতিয়া কালি কালি ক'লে লক্ষী সেই বুঢ়ী গৰাকী মোৰ দুদিন জীয়াই থাকিবলৈ মন আছে কিন্তু এটা কাৰণে জীয়াই থাকিবলৈ মন আছে স্বামীজনৰ বেয়া প্ৰভাৱৰ মই কেনেকৈ ঘৰ আনিব পাৰোঁ কিবা উপায় দিবনে আই উপায় এটা আছে কিন্তু মই উপায় দিলে তুমি সহ্য কৰিব পাৰিবা জানো বোলে পাৰি আপুনি কওকচোন কোনটো উপায় দিব মানুহজন আজি গৈছে নাই যোৱা জেগালৈ গ'ল নে বোলে গ'ল জেগালৈ আৰু তেওঁ যেতিয়া সন্ধিয়া সময়ত আহিব গোটেই গাঁৱৰ মানুহ নিথাল হৈ যায় গোটেই হুলস্থুল কৰি আহিব খাই আহিব গোটেই ৰাস্তাটো তেওঁ পৰি ধৰি গোটেইখন নাই অৱস্থা নাই আমাক আহি যিখন মাঘক কৰিব হয় নেকি আয়ো আপুনি কোৱা কাৰণে মই কৈছোঁ দেই প্ৰথম কেইদিনমানৰ কাৰণে আপোনাৰ বহুত কষ্ট হ'ব এতিয়া কষ্টখিনি ভোগ কৰিব পৰা নাই এতিয়া বোলে কওকচোন আজি তেওঁ নহা আগত কুহুমীয়া গৰম পানী অলপমান কৰি ৰাখিব গৰম পানীখিনি কৰি ৰাখিব আৰু পিয়া এখন ৰাখি থ'ব পদূলি মুখত গামোচা এখন ৰাখি থ'ব তেওঁ অহাৰ লগে লগে মানুহটো ইমানখন খাই বৈ ভৰি ধৰি আহিছে বুলি কৈ ধৰি লৈ ভৰি হাত ধুৱাই আপুনি খুব ধুনীয়াকৈ মচিব পিছে প্ৰথম দিনাখনি বৰ কাম হ'ব খুব চুটিয়াব খুব মাৰিব সেই চান্দনা সহ্য কৰিবলৈ বৰ কাম হ'ব কিন্তু সহ্য কৰিবই লাগিব তাৰপৰা আহিছা গধূলি সময়ত তাৰপৰা আৰু এটা কাম কৰিব লাগিব কৃষ্ণ শব্দটো মুখৰ পৰা কেতিয়াও নিদিব ৰাম আৰু কৃষ্ণ শব্দটো নেৰিব ৰাম কৃষ্ণ আপুনি এনেকৈ মদ খাই আহিলে আহকচোন আপোনাক ভৰি হাতকেইটা ধুৱাই দিওঁ বুলি কৈ আপুনি এইখিনি কৰিব শাক পাচলি কোনোটো ৰাম কৃষ্ণ কৃষ্ণতে অৰ্পণ কৰিব চাউলকেইটা ধুওঁতেও কৃষ্ণতে অৰ্পণ কৰিব চৌটো ধুওঁতেও কৃষ্ণতে অৰ্পণ কৰিব বাচনবিলাক ধুওঁতেও কৃষ্ণ ৰাম কৃষ্ণই গাই থাকিব এনেকৈ অন্নমতি গীতটো ৰাম কৃষ্ণ শব্দটোৱে কৰি থাকিব এইখিনি আপুনি 5 দিনমান কৰাৰ পিছত বিয়া প্ৰমাণটো পাব কৰিবনে আপুনি বোলে আই যদি ভগৱন্তে কৃপা কৰে আমি আপোনাৰ বাক্য নকৰিলে পালন কৰিম লক্ষীয়ে গুচি গ'ল সন্ধিয়া আহি গ'ল ইফালৰ পৰা হুলস্থুল স্বামী আহিছে এইফালে গৰম পানী একদম ধুনীয়াকৈ বনাই থৈ দিছে কুহুমীয়া কৰি আই কৃষ্ণ ৰাম আপুনি ইমান বোকাই পানীয়ে পৰি ভৰি আহিছে বুলি কৈ ভৰি হাত কিবা ভোট মুচিবলৈ কৈছে হৰি ৰাম হৈছে গম পাইছেই নহয় তাৰপিছত তথাপিও যেনে তেনে নিয়মটো হ'লেও কৈছে নিয়মটো কৰি লৈ গৈছে ভিতৰলৈ গৈ মিঠাতেল ধুনীয়াকৈ তেল চেল ঘঁহি মেলি তাৰপিছত সেই প্ৰধানমন্ত্ৰী ৰাম কৃষ্ণ শব্দ শুনিয়ে সোমাই সেই অন্নমতি সিদ্ধ কৰি থৈ দিছে তাৰপিছত ইজনে যেনে তেনে কেইটামান খালে খাই বৈ নিচা বৰণো ক'ত খাব পাৰে বিচনা কৰি দিলে এবাৰ নাম দিব আমাৰ নাম বস্তু সোমাই গৈছে না তাত ৰাম কৃষ্ণ মন্ত্ৰ সোমাই গৈছে
দেই